জিএছএৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান 275গৰাকী খেলুৱৈক সম্বৰ্ধনা 2024-25 আৰু 2025-26 বৰ্ষত সফলতা অৰ্জন কৰা জিএছএৰ খেলুৱৈক সন্মানিত। শুক্ৰবাৰে বৰহাপাৰাৰ এচি ষ্টেডিয়াম স্থিত 91H ক্লাবত অনুষ্ঠিত হয় জিএছএৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা এই অনুষ্ঠানত সম্বৰ্ধনা প্ৰদান কৰিলে জিএছএৰ অধীনৰ প্ৰায় 275গৰাকী খেলুৱৈক। বিগত 2024-25 আৰু 2025-26 বৰ্ষৰ বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতাত গুৱাহাটী ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰা খেলুৱৈসকলক সন্মানিত কৰিলে আয়োজকে। বিগত দুটা বৰ্ষত জিএছএৰ স্বীকৃতিপ্ৰাপ্ত এথলেটিক্স, বাস্কেটবল, ভলীবল, টেবুল টেনিছ, ক্ৰিকেট আদি ইভেণ্টত পদকজয়ী খেলুৱৈসকলক অসমীয়াৰ স্বাভিমানী গামোচা আৰু মমেণ্টো প্ৰদানেৰে কৰিলে উৎসাহিত। নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ দুটাকৈ বৰ্ষত চেম্পিয়ন আৰু ৰানাৰ্ছ আপ হোৱা গুৱাহাটীৰ দলটোৱেও সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে। নাই, এইটো আমাৰ আচলতে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ বৰ সুন্দৰ পদক্ষেপ যে প্লেয়াৰ্ছক এণ্ড টেকনিকেল ষ্টাফক, কোচক এটা উৎসাহ দিয়া, য'ত মানে এনেকুৱা প্ৰগ্ৰেম হ'লেহে মানে আচলতে প্লেয়াৰ্ছে আৰু গোটেই ষ্টাফে আচলতে ভাল কাম কৰিব উৎসাহ পায়। কিহৰ কাৰণে চেম্পিয়ন হ'লে বা ৰানাৰ্ছ আপ হ'লে, বিশেষকৈ চেম্পিয়ন হ'লে যে এই ষ্টেজত উঠিব পাৰিব, এটা সন্মান পাব। চ' সেনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে মানে আমাৰ পাৰফৰ্মেঞ্চৰ ওপৰতো বহুত প্ৰভাৱ পৰিছে, পাৰফৰ্মেঞ্চো বহুত ভাল হৈছে। সেইটো কাৰণে বহুত ভাল লাগিলে। আপোনাৰ এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা বহুত বছৰ মূৰত হৈছিলে, আগতে শুনিছিলোঁ আমি সৰু থাকোঁতে, নিজে লৈ কিনে ভাল লাগিছে। কিন্তু এবাৰ যিহেতু আমি এইবছৰ ৰানাৰ্ছ আপ হ'লোঁ, কিন্তু চেম্পিয়ন হৈ ল'লে বেছি ভাল লাগিল হয়। যোৱা বছৰ যিহেতু আমি চেম্পিয়ন আছিলোঁ। এনেকুৱা এপ্ৰিচিয়েশ্যন পালে প্লেয়াৰ্ছে আমি ক্ৰিকেটটো এইটো কাৰণে খেলোঁ, এটা এপ্ৰিচিয়েশ্যন পাবৰ কাৰণে, আৰু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে তেনেকুৱা দায়িত্ব লৈছে আমাক এপ্ৰিচিয়েট কৰিবৰ কাৰণে। ভেৰি ভেৰি থেংক ইউ, ভেৰি ভেৰি গ্ৰেটফুল ফৰ দ্য ডে। এই অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়া, উপ-সভাপতি এল হেমন্ত সিং, বাদল দে, অম্বা শইকীয়া, সুনীল নাথ, কৃষ্ণান্দু চন্দা, এচিৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ বিশ্বজিৎ মজুমদাৰ, নৱৰং ক্লাবৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, জিএছএৰ লাইভ মেম্বাৰ প্ৰসন্ন কলিতা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানটোৰ সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসে। আমি এইটো বঁটা এৱাৰ্ড চেৰিমনিটো আমি 2024 পৰা আৰম্ভ কৰিছিলোঁ। 2024 আমি দিছিলোঁ। তাৰপিছত আমাৰ 25 আমি দিব পৰা নাছিলোঁ, কাৰণ যোৱাবাৰ আমাৰ পেহেলগামৰ এটা গণ্ডগোল পৰিস্থিতি হৈছিলে, তাৰ বাবে আমি সেইটো স্থগিত ৰাখিছিলোঁ। সেইবাবে এইবাৰ 2024-25 আৰু 25-26 দুবছৰে একেলগে দিছোঁ। অৱশ্যে ইয়াৰ লগতে আমাৰ ক্ৰিকেটত এইবাৰ 26-27 হৈ গৈছে। গতিকে সেইটো অকল ক্ৰিকেটতেই মানে 3টা বিভাগত হৈছে, 3টা বছৰ হৈছে, আৰু বাকী চব দুবছৰৰ বাবে এইবাৰ দিয়া হৈছে। আৰু আজি প্ৰায় আমাৰ 275গৰাকী খেলুৱৈক আমি সম্বৰ্ধনা জনাইছোঁ। আমি তেওঁলোকক এৱাৰ্ডবিলাক দিছোঁ আৰু খুব সুন্দৰভাৱে প্লেয়াৰবিলাকে উৎসাহিত হৈছে। আমি ভাবোঁ যে ভৱিষ্যতে তেখেতসকলে এনেকৈ আমাকো উৎসাহিত কৰিব আৰু তেখেতসকলেও ভাল খেল প্ৰদৰ্শন কৰিব, আমি আশা ৰাখিছোঁ। টোটেল আমাৰ 8টা ইভেণ্ট আছে। আমাৰ গুৱাহাটী ক্ৰীড়াৰ 8টা ইভেণ্ট আছে, আৰু সেই গোটেই 8টা ইভেণ্টৰ পৰাই হৈছে। আমি 8টা ইভেণ্টকে আমি সামৰি লৈছোঁ আজি। ৰাজ্যিক প্ৰতিযোগিতাসমূহত সুন্দৰ ফলাফলেৰে উজলি উঠা জিএছএৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিলে সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। তদুপৰি অনাগত এবছৰৰ ভিতৰত জিএছএৰ স্বীকৃতিপ্ৰাপ্ত ইভেণ্টৰ সংখ্যা 8টাৰ পৰা কমেও 12টালৈ বৃদ্ধি কৰাৰ মত পোষণ কৰে সন্থাৰ সম্পাদকগৰাকীয়ে। এইটো এটা ফাৰ্ষ্ট মুভ, যাতে তেওঁলোকে আগন্তুক দিনত অসম দলৰ হৈ খেলি পেলাই নেশ্যনেল লেভেললৈ যাওক, আৰু ভৱিষ্যতে যাতে আমাৰ ইয়াৰ পৰা আকৌ মনালিছা বৰুৱা আহক, ৰিয়ান পৰাগ আহক, এই সপোনটো লৈ পেলাই যাতে তেওঁলোকে আগবাঢ়ি যায়, তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস গুৱাহাটী ক্ৰীড়া সন্থাই আমাৰ সভাপতি আমাৰ পৰেশ দাস ডাঙৰীয়াৰ নেতৃত্বত যি 2023 পৰা এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, এইটোৰ আমাৰ মূল উদ্দেশ্য সেইটো হৈছে যাতে আমি সকলোৱে এবাৰ চিনাকি হৈ লওঁ আৰু আমাৰ উঠি অহা খেলুৱৈসকলক উৎসাহিত কৰাৰ এটা প্লেটফৰ্ম গঢ়ি দিওঁ, যাতে তেওঁলোকে
ইয়াৰ পৰা যিটো উৎসাহ পাব সেই উৎসাহটো লৈ পেলাই তেওঁলোকে নিয়মীয়াকৈ অনুশীলন কৰিব পাৰিব আৰু সেইখিনি আগবঢ়াই লৈ গৈ তেওঁলোকে যাতে আগন্তুক দিনত পাৰফৰ্মেঞ্চ বঢ়াব পাৰে। আমাৰ মাত্ৰ 8টা ডিচিপ্লিন আছে আৰু এই 8টা ডিচিপ্লিন হয়তো আমি বহুত আজি কেইবাটাও দশক ধৰি পেলাই আমি 8টা ডিচিপ্লিনতে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আমি পাৰ্টিচিপেট কৰি আছোঁ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবোৰত। মেজৰ টুৰ্ণামেণ্ট এটা বক্সিং, মেজৰ টুৰ্ণামেণ্ট এটা টেনিছ, এই তেনেকুৱা কেইবাটাও ইভেণ্টছ আছে য'ত আমাৰ পাৰ্টিচিপেশ্যন নাই আৰু কেইবাটাও ইভেণ্ট আমি আইডেণ্টিফাই কৰিছোঁ। সেইকাৰণে অতি সোনকালে যাতে আমাৰ এই ধৰণৰ অনুষ্ঠান 1 ঘণ্টা বা 1.5 ঘণ্টা নহয় 3 ঘণ্টা হ'ব লাগিব, কাৰণ আজিৰ তাৰিখত অলিম্পিকে চাওক বা নেশ্যনেল গেমছেই চাওক 33টা 34টা ডিচিপ্লিন হয়, আমি মাত্ৰ 8টা ডিচিপ্লিনত ফ'কাছ কৰি আছোঁ। তো আমি অতি সোনকালে আপোনালোকক আজি আমি এইটোকে কথা দিছোঁ যাতে এই 8টাৰ পৰা আমি 12টালৈ এবছৰৰ ভিতৰত আমি লৈ যাব পাৰোঁ। ক্ৰীড়া অনুৰাগীৰ আশা GSAৰ খেলুৱৈসকলৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।